আজি আমি উদালগুৰিত এটিআৰৰ এক্সামৰ কাৰণে আসাম গভৰ্ণমেণ্ট যোনটো আমাৰ 3rd গ্ৰেড 4th গ্ৰেড এক্সামৰ কাৰণে আমি উদালগুৰিত মোৰ উদ্যোগত আমি এই প্ৰিমিয়াৰ কলেজক ফ্ৰী কোচিং 10 দিনীয়া কাৰ্যসূচী ফ্ৰী কোচিঙে আমি আজি অনুষ্ঠান পাতিছিল আৰু আজি ইয়াৰে আৰম্ভ এটা কালিৰ পৰা আমাৰ ক্লাছ হ'ব ইয়াতে আমাৰ বৰ্তমান 150 জন ষ্টুডেণ্ট আহিছিল আমি এই ৰুমৰ অভাৱৰ কাৰণে আজি বৰ্তমান আমি 150 জন লৈছোঁ কিন্তু আমাক এপ্লাই কৰিছিল 500 জন ষ্টুডেণ্ট কিন্তু আমি সময় মিলি পেলাই আমি যদি আকৌ পিছত যদি সুবিধা পাই এনেকৈ আমি চেষ্টা কৰিম আৰু আমাৰ ইটো লোৱা কাৰণটো হ'ল আমাৰ উদালগুৰিত মানে বহুত আমাৰ যিখিনি আমাৰ এনেকা মানে গভৰ্ণমেণ্টবিলাকত যদি এক্সাম পাতে যিকোনো এক্সামতে আমাৰ উদালগুৰিৰ পৰা বহুত মানে কম হাৰত আমি পৰীক্ষাবিলাকক পাছ হৈ পেলাই আমি ইয়াতে মানে এই গভৰ্ণমেণ্ট চাকৰিবিলাকক পাৱাত আমি কম সংখ্যাত পাইছিল তাৰ কাৰণে এইবিলাক যদি পাৱাৰ কাৰণে আজি আমি উদালগুৰিৰ কাৰণে আমি ডেভেলপৰ কাৰণে উদালগুৰি জাগাৰ কাৰণে উদালগুৰি ল'ৰা ছোৱালী ইমান মানে বৰ্তমান মানে বেকাৰ ল'ৰা ছোৱালী আছে ডিগ্ৰী পাছ হৈছে MA পাছ হৈছে কোনো জব পোৱা নাই আৰু এইবিলাক অৱস্থাটো দেখা পাই পেলাই মই এই অনুষ্ঠানটো লৈছিল আৰু উদালগুৰি ৰাইজৰ কাৰণে উদালগুৰি ল'ৰা ছোৱালীৰ কাৰণে ভাল এটা মানে এই এটিআৰ এক্সামত মানে এপিয়াৰ কৰিবৰ কাৰণে সহায় কৰিবৰ কাৰণে এইটো অনুষ্ঠানটো লৈছিল আৰু উদালগুৰি বুলি আমি সবে জানে বহুত মানে ডাঙৰ এৰিয়া বা উদালগুৰি টাউন কান বহুত ডাঙৰ এৰিয়া কিন্তু ইয়াৰে মানে বহুত ভাল অনুষ্ঠান আছে ভাল শিক্ষক আছে তথাপি আমাৰ ল'ৰা ছোৱালীক এটা গাইড দি পেলাই এটা ভাল এটা কোচিং এটা চেণ্টাৰ নাই তাৰ কাৰণে এইবিলাক দেখা পাই পেলাই মই এটা এই এক্সামৰ কাৰণে কোচিং চেণ্টাৰটো খুলিছিল আৰু ল'ৰা ছোৱালীক উদ্দেশ্যত মানে ভাল হওক বুলি মই এই এক্সামটো পাতা হৈছে ভৱিষ্যত আৰু কি পৰিকল্পনা আছে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ভৱিষ্যত আৰু ল'ৰা ছোৱালী মানে ভাল মানে কেৰিয়াৰ বনোৱাত আমি যিমান পাৰে সহায় কৰিম আৰু উদালগুৰিৰ কাৰণে যিমান পাৰে যুৱ সমাজে উদালগুৰি গঢ়ি তুলিব লাগিব যুৱ সমাজে আহি থকা দিনবিলাক আমাৰ উদালগুৰিত ডেভেলপমেণ্ট ক্ষেত্ৰত হওক সমাজ ভাল কৰা ক্ষেত্ৰত হওক মানে খেল ধূলালে হওক মানে ছিংগাৰে হওক মানে স্পৰ্টছে হওক সব সাইডতে আমি ল'ৰা ছোৱালীক উঠি অহাটো মই বিচাৰোঁ তাৰ কাৰণে মই আগৰ পৰা মই সহায় কৰি আহিছোঁ আৰু আহি থকা দিনবিলাকক মই ল'ৰা ছোৱালীক ভাল এটা মানে ৰাস্তাত নিয়াত মই যিমান পাৰে মোৰ নিজৰ কেপাচিটি আণ্ডাৰত মই সহায় কৰিম বুলি মই আগৰ পৰাই কৈ আহিছোঁ আৰু কৰি যাই থাকিম নিশ্চিতভাৱে এইটো এটা সুন্দৰ পদক্ষেপ যে ওদালগুৰিৰ নিচিনা ঠাইত যেটো নেকি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অন্যান্য জিলাৰ বিটিআৰৰে অন্যান্য জিলাৰ তুলনাত বহুত পিছপৰা তেনেকুৱা এখন পিছপৰা অঞ্চলৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যেটো এটা ইনিচিয়েটিভ লৈছে ফ্ৰী কোচিং কেম্প এইটো আমাৰ উদালগুৰিৰে উদীয়মান বিজনেছমেন মিনন মুছাৰে এই উদ্যোগটো লৈছে তাৰ কাৰণে পোনপ্ৰথমে মই তেখেতক ধন্যবাদ জনাইছোঁ লগতে যিসকল উদ্যোগী ব্যক্তিসকলে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবাঢ়িছে তেওঁলোকে মাষ্টাৰ ট্ৰেইনাৰে হওক বা এক্সপাৰ্টে হওক বা ফেকাল্টি মেম্বাৰ যিয়েই নহওক তেওঁলোকে আগবাঢ়ি আহিছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে আশা কৰিম যে আমাৰ যিসকল শিক্ষাৰ্থীয়ে ইয়াত ফ্ৰী কোচিং ল'ব তেওঁলোকে 100% তেওঁলোকে ছাকচেছফুল হ'ব পাৰে বুলি মই আশা কৰিম আৰু ইয়াৰ জৰিয়তে আমাৰ তেওঁলোকে নিজৰ ভৰিত নিজে থিয় দিয়াৰ উপৰিও সমাজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যাতে অনাগত দিনত আগবঢ়াই যায় সমাজৰ উন্নয়নৰ কাৰণে কিবা এটা হ'লেও তেওঁলোকে যাতে বৰঙণি আগবঢ়াব পাৰে সেইটোকে আমি আশা কৰিম আৰু অনাগত দিনত আৰু এনেকুৱা ফ্ৰী কোচিং বছৰে হৈ থাকক আৰু ইয়াৰ জৰিয়তে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ লগতে আমাৰ BTCৰ যি CSB আছে এই CSBৰ জৰিয়তে হ'বলগীয়া যিবিলাক পৰীক্ষা 3rd গ্ৰেড 4th গ্ৰেডৰ ইয়াতো তেওঁলোকে নিশ্চয় এপ্লাই কৰিব পাৰিব ইয়াত নহয় তাত কোনোবা এটা পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰিব এইখিনি কামনা কৰিছোঁ আৰু সদুশেষত মই ইয়াকে ক'ব বিচাৰোঁ যে সকলো শিক্ষাৰ্থীকে মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই শুভকামনা বা অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে যি লক্ষ্য আৰু উদ্দেশ্যই তেওঁলোকে ইয়াত এডমিশ্যন লৈছে বা ৰেজিষ্টাৰ কৰিছে তেওঁলোকে ছাকচেছফুল হ'ব পাৰিব কৃতকাৰ্য হ'ব পাৰিব পৰীক্ষাত তেওঁলোকে ভাল ফল দেখুৱাব পাৰিব আৰু এচিভাৰ হিচাপে আমাৰ গোটেই অসমৰ ভিতৰতে এই যিসকল ট্ৰেইনি বা যিসকল কেণ্ডিডেট তেওঁলোকে আহিছে তেওঁলোকে এচিভাৰৰ লিষ্টত টপ পজিশ্যন ল'ব পাৰে তাকে মই কামনা